নমস্কাৰ, মই বিশ্বজিৎ বৰা, এভাৰগ্ৰীণ আছাম প্লাণ্টেশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ ওচৰতে অৱস্থিত আপোনাৰ চুঙাজান গাঁৱৰ কি জেগা পৰে দেখোন মৰাজান গাঁৱত আমি আহিছোঁ। মিনিমাম 1 বছৰ হোৱা নাই, একচুৱেলি আপোনাৰ 2-3 মাহমান হৈছে। ইয়াতে আপোনাৰ আমাৰ এজেণ্টসকলে তামোল প্লাণ্টেশ্যন আৰু বাকী আপোনাৰ ৰঙাচন্দন প্লাণ্টেশ্যন কৰিছিলে। তাৰে গছবিলাক আমি অকণমান চাবৰ কাৰণে আহিলোঁ। একচুৱেলি মোৰ আণ্ডাৰত নাছিলে, বাকী আমাৰ ল'ৰাসকলে দিছিলে। ইয়াত দাদাৰ লগত যোগাযোগ হ'লোঁ, কথা বতৰাবিলাক পাতিলোঁ। দাদাই ক'লে যে ঠিক আছে, স্পেচিয়েলি আপুনি অলপ মোৰ বাৰীখন চাই দিব, ক'ত কেনেকৈ কি হৈছে, কি কৰিলে ভাল হ'ব, কি সাৰ মাৰিব লাগিব, কি দৰৱ মাৰিব লাগিব। ঠিক তেনেদৰে আমি আহি পালোহি, উপস্থিত হ'লোঁ দাদাৰ বাৰীত। এতিয়া আমি চাওঁ গছবিলাক ঠিক কেনেকুৱা হৈছে। আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। বন্ধুসকল, তামোল পুলিবিলাকতো আপোনালোকক দেখালোঁ। একচুৱেলি আৰু এটা বস্তু আপোনালোকক দেখাবলগীয়া আছে। কেমেৰামেন অলপ আগলৈ আহা। এইটো আপোনাৰ ৰেড চন্দন প্লাণ্ট দেখিছে, যিটো আমি পুষ্পা বুলি কোৱা হয়। পুষ্পা বুলি ক'লে একচুৱেলি সকলোৱে চিনি পাব। এইটো প্লাণ্ট হয় আপোনাৰ, যিটো ৰক্ত চন্দন বুলি কোৱা হয়। একচুৱেলি আমি কাষ্টমাৰক এটা বাৰ্তা দিব বিচাৰিছোঁ। আপোনাৰ ৰেড চন্দনৰ ক্ষেত্ৰত আপুনি যিমান খৰালি মাহত আপুনি প্লাণ্টেশ্যন কৰক, ৰেড চন্দনৰ ক্ষেত্ৰত কোনো অসুবিধা নাই, কাৰণ ই পানীটো বহুত কম খায় দেই। কিন্তু লেকিন আপোনাৰ হোৱাইট চন্দনৰ ক্ষেত্ৰত তাৰ নাইট্ৰজেন পাৱাৰটো তাৰ কম। তাৰ কাৰণে এটা ছাপৰ্ট গছ লাগে খালি। এই তাত খুঁটি দেখিছে বন্ধুসকলে, খুঁটিটো কিয় দিয়া হৈছে, ইয়াৰ ষ্টেণ্ড পাৱাৰটো নাই এই পুলিটো। ঠিক আছে, এই পুলিটো যদি এই খুঁটিটো যদি আপোনাৰ খুলি দিয়া হয়, এই পুলিটো আপোনাৰ মাটিত পৰি যাব। এইটো কাৰণে ইয়াক খুঁটি দিয়া হয় মিনিমাম 1 বছৰৰ কাৰণে। ঠিক আছে, এইবিলাক চব বন্ধুসকল কি সুন্দৰ। 1 বছৰ হোৱা নাই দাদা প্লাণ্টটো। এতিয়া বিশেষকৈ ক'বলৈ গ'লে ৰেইন টাইম হোৱা নাই এতিয়ালৈকে। ৰেইন টাইমটো বৰ্তমান আহিব, আৰু ৰেইন টাইমটো যেতিয়া আহিব, বাৰিষা ছিজনটো যেতিয়া আহিব, তাৰপিছত পুলি গ্ৰ'থটো আৰু সুন্দৰ হ'ব। এইফালে দেখুৱাই দিয়া অলপ ঘূৰাই কেমেৰাটো, দেখুৱাই দিয়া। এইটো এটা ভেকেঞ্চি হৈছে, একচুৱেলি এইটো ভেকেঞ্চি হোৱা নাই। এইফালে আৰু এটা কথা দেখাবলগীয়া আছে বন্ধুসকলক। মই কাষ্টমাৰসকলক আৰু এটা কথা দেখুৱাম, অলপ তললৈ দেখুৱাওক কেমেৰাটো। এই পুলিটো আপোনালোকৰ ঘৰত যদি আমাৰ প্লাণ্টেশ্যনৰ পৰা যিকোনো কাষ্টমাৰে যদি প্লাণ্ট লৈছিলে, নহ'লে বেলেগৰ পৰা যদি কিনিছিলে, এই পুলিটো দেখিছেনে? এনেকৈ যদি পুলিটো ভাঙি থাকে, ভাগিলে বুলি এই পুলিটো এৰি নিদিব। এইটো কোন দেখিছেনে? অলপ জুম কৰি দিয়া, এইটো দেখিছেনে? আচলতে ৰঙাচন্দন মেহগনিৰ ক্ষেত্ৰত পুলিটো সঘনাই পটককৈ মৰি নাযায়। একচুৱেলি তাত আপুনি পুলিটো ভাগিছে বুলি ক'লে বেছিকৈ পানী দিবলৈ চেষ্টা কৰিব, আকৌ নতুন কোঁহ ওলাব। এইবিলাক নতুন কোঁহ দেখিছেনে? ই পুলি কেতিয়াও নমৰে, ই অমৰ হয় ক'বলৈ গ'লে। এইফালে আহা, এইবিলাক আছে ভেকেঞ্চি। এইটোতো ভেকেঞ্চি নহয়, এইটো ঠিক তেনেকৈ ওলাইছে দেই। আমি সেইকাৰণে এপ্ৰিল মাহতে ৰিপ্লেচমেণ্টটো দিওঁ। কি কাৰণে দিওঁ, মাৰ্চ মাহত ৰিপ্লেচমেণ্টটো দিলে আপোনাৰ ধৰক মানে বস্তুটো ঠিক নহয়, তো কোনোবাটো জিন্দাও হৈ যাব পাৰে, আমাৰো লোকচান হৈ যাব পাৰে। সেইকাৰণে আমি এপ্ৰিল মাহত যদি ৰিপ্লেচমেণ্টটো দি দিওঁ, সঠিক ৰিজাল্টটো ওলাই যায়। এইফালে অলপ দেখাই দিবা তামোল গছ। এইবিলাক চব ৰঙাচন্দন দেখিছে, এইবিলাক দেখাই দিয়া জুম কৰি চব তামোলৰ মাজে মাজে দিয়া আছে। এইবিলাক তামোলৰ মাজে মাজে দিয়া আছে, খুব সুন্দৰ হ'ব মিনিমাম। আৰু এইফালৰ পৰা এনেকৈ দেখুৱাবা আহাচোন, এইখিনিৰ পৰা দেখুৱাবা, গোটেইখিনি দেখিব তেতিয়া। অলপ সুচুল আছেতো, কেমেৰা কোৱালিটি ভালেই হ'ব। পিছবেলা হৈছে ন, এইটো বুলি দেখুৱা, এইটো দেখিছে? এজোপা তামোল এজোপা চন্দন, এজোপা তামোল এজোপা চন্দন, এজোপা তামোল এজোপা চন্দন। মিনিমাম আপোনাৰ এখন বাৰীত মিনিমাম 500ৰ ওপৰত প্লাণ্টেশ্যন হৈছে। আপোনালোকৰ যদি চন্দন প্লাণ্টেশ্যন কৰে নহয়, এক্সট্ৰা জেগা নালাগে। ঠিক আছে, খালি ইয়াত অকণমান ঘন হৈছে, ইয়াতকৈ অলপ হেঙা কৰিলে বেছি ভাল হয়। আৰু চন্দনৰ ক্ষেত্ৰত হোৱাইট চন্দন হওক বা ৰেড চন্দন হওক, এক্সট্ৰা জেগা নালাগে। আপুনি যিকোনো গছৰ মাজত এইটো খেতি কৰিব পাৰে। ৰঙা চন্দনৰ এটা কথা লক্ষ্য কৰিব, এই ষ্টেণ্ড পাৱাৰটোৰ কাৰণে আপোনালোকে সকলোৱে 1 বছৰৰ কাৰণে খুঁটি ব্যৱহাৰ কৰিব। আহা, এটা ঘূৰাই দিয়া, বেকগ্ৰাউণ্ড মিউজিক দি দিম। এটা ঘূৰাই দিয়া, বেকগ্ৰাউণ্ড মিউজিক দি দিম। এইবিলাক দেখিছেনে? তামোল আছিলে,
আচলতে একচুৱেলি ক'বলৈ গ'লে দাদা যেতিয়া প্লান্টেশ্যন কৰিছিলে তেতিয়া আচলতে পানী নাছিল, পানী নথকাৰ ক্ষেত্ৰত এনেকুৱা হ'ল। হ'লেও হ'ব এতিয়া প্লান্টবিলাক ভালেই হৈছে বাৰু, ভালেই হ'ব। কাৰণ চুঙাজান বুলি ক'লে নাওজান বুলি ক'লে বিশেষকৈ পানী নোহোৱা জেগা নে কি দাদা? ঠিক তেনেদৰে ঠিকেই বাৰু সময়তে লগাইছিলে, কিন্তু পানীটো অলপ কম হ'ল তাৰ ব্যৱস্থাটো। লাহে লাহে কৰিব দাদা এতিয়া, লাহেকৈ এতিয়া পানী চিজন আহিছে। এইবিলাক মাহাগনি প্লান্ট দেখিছে, মাহাগনি লগাইছিলে না? এইবিলাক মাহাগনি প্লান্ট ধুনীয়াকৈ সুন্দৰকৈ দাদাই আকৌ মেহনতি কৰিছে। এইবিলাক চাই লওক মাহাগনি প্লান্ট হয়। কিন্তু একচুৱেলি মই আৰু এটা বাৰ্তা দিবলৈ বিচাৰোঁ আপোনালোকক, এইফালে কেমেৰাটো দেখাই দিয়া। আমি ডিব্ৰুগড় তিনিচুকীয়া ডিষ্ট্ৰিক্টত যিখিনি আমাৰ কাষ্টমাৰ তেওঁবিলাকলৈ এটা বাৰ্তা দিব বিচাৰিছোঁ। এই পুলিটো আপোনালোকে দেখিছেনে? একচুৱেলি মাহাগনি প্লান্ট হওক, যিকোনো প্লান্ট হওক, মিনিমাম আপোনালোকে 1 to 1.5 ফুট 2 ফুটৰ ভিতৰত প্লান্টেশ্যন কৰিব। কাৰণ কেলৈ এই পুলি গ্ৰ'থটো ভাল হ'ব। মই জনাত ইমান পুলি মৰা নাই মাহাগনি, কিয় কি ই মানে এতিয়া যেতিয়া পানী পাব, পানী পোৱাৰ পিছত এই গছটো অলপ ভাল এটা গ্ৰ'থ আহিব। দেখিছে আপোনালোকে, এইটো আপোনাৰ কমি আহিছে। কিন্তু ডাঙৰ পুলিৰ ক্ষেত্ৰত কি হয়, ডাঙৰ পুলিৰ ক্ষেত্ৰত কি হয় মানে বস্তুটো আপোনাৰ তাৰ শিপাটো পলিথিনৰ পৰা বাহিৰত তাৰ শিপাটো ওলাই আহে, এইটো কাৰণে পুলিটো বাঢ়াত অকণমান অসুবিধা হৈ যায়। কিন্তু এই পুলিটো বৰ্তমান দেখিবলৈ বেয়া লাগিছে, কিন্তু ভৱিষ্যতে পুলিটো ভাল হ'ব। দাদাক প্ৰতিশ্ৰুতি দিছিলোঁ আমি সেই সময়তে যেতিয়া প্লান্টেশ্যন কৰিছিলে। একচুৱেলি মই নাছিলোঁ, আমাৰ প্লান্টেশ্যনৰ এটা গ্ৰুপ আছিলে, তেওঁবিলাকৰ আণ্ডাৰত আমি লগাইছিলোঁ। দাদাক এটা প্ৰতিশ্ৰুতি দিয়া হৈছিলে যে পুলিখিনি মৰিলে যিখিনি ৰিপ্লেচমেণ্ট দিয়া হ'ব, সেই ৰিপ্লেচখিনি আমি এভাৰগ্ৰীণ আছাম প্লান্টেশ্যনৰ পৰা দায়িত্বখিনি লৈছোঁ। কিন্তু সেইটো এটা বেলেগ এটা NGO আছিলে, বেলেগ এটা প্লান্টেশ্যন আছিলে তেওঁ। কিন্তু হ'লেও ভৱিষ্যত আমাৰ লগত দাদাই আৰু কিছুমান প্লান্টেশ্যন কৰিব। পানী আজি দিছিলে ন, সেইটো কাৰণে আমি দাদাৰ পৰা এইখিনি আমি মানে দাদাক এইটো আমি কৰি দিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। হওক, বৰ সুন্দৰ জেগা এইবিলাক। এইফালে দেখাই দিয়া। এইবিলাক চাই লওক কি সুন্দৰ। আচলতে সৰু পুলি হ'লে একচুৱেলি ভাল ইন্দ্ৰজিৎ, মানে সৰু পুলিৰ ক্ষেত্ৰত কেলৈ গম পাইছানে? বৰ্তমান ইয়াক দেখিব বেয়া লাগিছে, কিন্তু যেতিয়া গছজোপাৰ যেতিয়া আপোনাৰ ধৰক এটা পানী যেতিয়া পাব এই গছজোপাই, ই যিটো শক্তি মানে নাইট্ৰজেনটো যেতিয়া গছজোপাই ল'ব পাৰিব, কাৰণ পানী নহ'লেতো ল'ব নোৱাৰিব না, তেতিয়ালৈকে গছজোপাই নাইট্ৰজেনটো ল'ব পাৰিব। দেখাই দিয়া আপুনি তললৈ। কিন্তু এই গছৰ গঠনটো দেখিছে আপুনি, বহুত এটা সুন্দৰ হৈ পৰিব। খালি একচুৱেলি দুৰ্ভাগ্য আমাৰ যিকেইজন ল'ৰা আছিলে তেওঁবিলাকে ছাৰ্ভিয়া কৰিবলৈ আহিব পৰা নাই, কি কাৰণত আমি নাজানো। কিন্তু হ'লেও মই চাই দিলোঁ, দাদাক এটা কথা দিছিলোঁ মাঘ বিহুৰ আগতে আহিম বুলি। ঠিক আজি আহিলোঁ, চাই দিম আৰু এনেকুৱা কি হ'ব। এইবিলাক চব কিমান আছিলে টোটেল ইয়াত হেৰি আছিলে 1000 পুলি আছিলে ন? পুলিটোতো তেনেকৈ মৰা নাই, খালি জাষ্ট পাতবিলাক শুকাইছে, ঠিকেইটো শুকাইছে চব। কিন্তু এইটো মৰিছে বুলি আমি ভাবিলে নহ'ব। এইটো দেখিছেনে? আমি লক্ষ্য ক'ত কৰিব লাগিব, এইটো জুম কৰি দিয়া। সদায় আমি চাব লাগিব গছ পুলিৰ ক্ষেত্ৰত এইটো। আজি আমাৰ ল'ৰা এটাই যদি কিবা সাধাৰণ বেমাৰ এটা হ'লে তাক আমি এৰি দিলেতো নহ'ব, তাক আমি চাব লাগিব সি কি কাৰণে কি দুখত হৈছে। জাষ্ট সি পানী দুখত কিবা কাৰণে হৈছে, এইটোতে কলি আহিছে, ঠিক আছে, ই আকৌ এটা গঠন ল'ব, ভাল এটা গ্ৰ'থ ল'ব পুলিটো। ঠিক তেনেকৈ আৰু এজোপা গছ পুলি ৰিজাল্ট ওলাব কেতিয়া? এপ্ৰিল টু মে' মাহতে এজোপা গছৰ ৰিজাল্ট ওলাব। কিন্তু তাৰ আগত কিয় ৰিজাল্ট নোলায়? পানী অসুবিধা হয়, ঠিক আছে। কিন্তু আমাৰ খৰালি মাহত একচুৱেলি প্লান্টেশ্যন কৰিলে আমাৰ কাৰণে বহুত ভাল। কিয় ভাল? তাৰমানে এই খৰালি মাহকেইটা যদি আমি ভালকৈ যদি আমি পানী দুনি দি মেলি যদি পুলিকেইটা অকণমান যদি যত্ন কৰা হয় নহয়, যেতিয়া বাৰিষা ছিজনটো যেতিয়া সোমাব, বাৰিষা ছিজনটো সোমালে মানে সেই পুলি গ্ৰথটো অলপ আৰু বেছি ভাল হৈ যাব। কাৰণ এতিয়া এটা নাৰ্চাৰী হৈ আছে, এইফালে দেখুৱাই দিয়া। এই পুলিটোৰ কথা কৈছোঁ এতিয়া, ই এটা নাৰ্চাৰী হৈ আছে। এইবিলাক পুলি দেখিছে বন্ধুসকল, ই এটা নাৰ্চাৰী হৈ আছে। যেনেকৈ আমি নাৰ্চাৰীত এটা নাৰিকল পুলি যেনেকৈ আমি 4 বছৰ লগাব লাগিব, এটা নাৰিকল পুলি আমি 4 বছৰ লগাবলৈ তাক এটা নাৰ্চাৰী কৰিব লাগিব, মিনিমাম 3 বছৰ আপ, ঠিক আছে। ঠিক তেনেদৰে এই পুলিটো তাত নাৰ্চাৰী হৈ আছে, হয়নে? ঠিক যেতিয়াই পানী পাব, যেতিয়াই নাইট্ৰজেনৰ শক্তিটো পাব, তেতিয়া পুলিটো গ্ৰথটো ল'ব আৰু ঠিক তেনেদৰে এই তলতে তামোল থোকা লাগিবলৈ ষ্টাৰ্ট কৰিব। ঠিক তেনেকুৱা ধৰণৰ আমাৰ প্লান্টেশ্যনটো হৈছে এভাৰগ্ৰীণ আছাম প্লান্টেশ্যন ছাৰ্ভিচ ইউনিট। এভাৰগ্ৰীণ নাৰ্চাৰী বুলি এখন নিজৰ বেনাৰ আছে, মই নিজে প্ৰপাৰেটৰ হয়। বন্ধুসকল আপোনালোকেতো জানেই আমাৰ ডিব্ৰুগড় তিনিচুকীয়া ডিষ্ট্ৰিক্টত আমাৰ বিশেষ কাম চলি আছে, কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আমাৰ চলি আছে। ঠিক তেনেদৰে মোৰ লগত দাদাৰ লগত বহুত ভাল। দাদাৰ নামটো কি আছিলে? কুমুদ কি লিখে? কুমুদ মোহন লিখে। কুমুদ মোহন ন? কুমুদ মোহন ছাৰ মানে আমাৰ তেওঁৰ
CRCF কৰে, CRCF নহয় জানো, তেওঁ CRCF কৰে, আমাৰ খুৰাৰ লগতে কৰে। সেইটো কাৰণে তেওঁ মোক স্পেচিয়েলি মোক ক'লে আজি দুভাগ্য দাদাক লগ নাপালোঁ, বৰ্তমান ডিউটিত আছে। কোন জেগাত আছে দাদা? যোৰহাটত আছে ন, দাদা যোৰহাটত ডিউটিত আছে। হ'লেও মই একচুৱেলি তেওঁক ফোন কৰিলোঁ, ফোন কৰি মেলি তেওঁৰ লগত কথা পাতিলোঁ, কথা পাতি আজি বাৰীখন চালোঁ। ঠিক আছে, যিমান যি হৈছে আমি চাই দিম আৰু সদৌ ভৱিষ্যত তেওঁ দাদাই কথা দিছিলে মোক ফোনত, আৰু কিবা টিক প্লাণ্টেশ্যনটো কথা লৈ জাষ্ট তেওঁ অকণমান মনটো বেয়া লাগিছে এইকেইদিন, কিন্তু পুলিবিলাক অলপ কিবা কাৰণ পইচা বেছি ইনভেষ্টমেণ্ট কৰিছেতো, মিনিমাম ক'বলৈ গ'লে 2 পেটিৰ ওপৰত ইনভেষ্টমেণ্ট কৰিছিলে এখন বাৰীত। ঠিক তেনেদৰে আপোনাৰ বাৰিষা ছিজনটো আহিলে গছবিলাক ভাল হৈ পৰিব, মনটো ভাল লাগি পৰিব। আৰু দাদাক যিখিনি প্ৰতিশ্ৰুতি দিছিলে আমাৰ ল'ৰাসকলে, আমি যোগাযোগ কৰিম, সেইখিনি আমি দিবলৈ চেষ্টা কৰিম। সদৌ ভৱিষ্যত দাদাৰ লগত সদায় থাকিবলৈ চেষ্টা কৰিম, নে কি বাৰু? নমস্কাৰ, মই বিশ্বজিৎ বৰা, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম।